আজি আমি ৰিভিজন 1ৰ 4 নম্বৰ প্ৰশ্নৰ পৰা আলোচনা কৰিম। কি কৈছে 4 নম্বৰ প্ৰশ্নটো, মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা। গতিকে তোমালোকে দুটা পদ্ধতিৰে আমি বৰ্গমূল ওলাইছিলোঁ। এটা আছিল মৌলিক উৎপাদক আৰু এটা হৰণ পদ্ধতিৰে বৰ্গমূল উলিয়া। প্ৰথমে আমি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি কেনেকৈ কৰে এইটো দেখুৱাম। প্ৰশ্নবোৰ হৈছে 1764, 2 নম্বৰ 9216, 3 নম্বৰ 7744 আৰু 4 নম্বৰ 9801। এতিয়া 1 নম্বৰটো আমি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল উলিয়াম 1764। এটা মৌলিক উৎপাদক মানে আমাৰ প্ৰথমে মৌলিক সংখ্যানো কি আছিলে আকৌ এবাৰ কওঁ। মৌলিক সংখ্যা হৈছে নিজে নিজৰ উৎপাদক আৰু 1টো থাকিব ইয়াৰ উৎপাদক ফেক্টৰ। যেনেকৈ আমাৰ আটাইতকৈ সৰু মৌলিক সংখ্যাটো হৈছিলে আমাৰ 2, তেনেকৈ আমাৰ 3, 5 এই সংখ্যাখিনিৰে আমি হৰণ কৰি যাব লাগিব। মৌলিক সংখ্যা মানে নিজে নিজৰ উৎপাদক আৰু 1। এতিয়া চোৱা আমি 1764। এতিয়া আমাৰ 1764 এটা যুগ্ম সংখ্যা আৰু আটাইতকৈ সৰু আমাৰ যুগ্ম মৌলিক সংখ্যাটো হৈছে আমাৰ 2। তেনেহ'লে আমি 2ৰ পৰা হৰণ কৰি যাম। 2ৰ পৰা 1764 হৰণ কৰিলে আমি পাওঁ 882। আকৌ এইটো আমাৰ যুগ্ম সংখ্যা, আকৌ 2ৰে কৰিম 441। আৰু এইটো যুগ্ম হোৱাৰ লগে লগে আমাৰ 2টোৰ পৰা হৰণ নাযায়। তাৰ 2ৰ পিছত আমাৰ মৌলিক সংখ্যাটো আছে আমাৰ 3। তেনেহ'লে আমি এইটো 3ৰে যাব। 3ৰে যাব মানে কি, এই তিনিটা প্লাছ কৰাচোন তোমালোকে। 4 4 8, 8 + 1 9, 9টা আমাৰ 3ৰে যায়। তেনেকৈ আমি ইয়াত 3ৰে হৰণ কৰি দিম 147। আকৌ 3ৰে যাব কাৰণ 7 8 + 4 12 হয়। 12টো আমাৰ 3ৰে যায়। তেনেহ'লে কিমান হ'ব 49। আকৌ 3ৰে নাযায় আৰু 3ৰ পিছত আমাৰ কি আছে 5। 5ৰে আমাৰ নাযায় কিয়নো আমাৰ 5ৰে হৰণ যাবলৈ ইয়াৰ পিছত একক অংকত আমাৰ 5 বা 0 থাকিব লাগিব। 6টো আমাৰ মৌলিক সংখ্যা নহয়। তাৰপিছত নেক্সট আছে আমাৰ 7। 7 7 যায় 49। তেনেহ'লে চোৱা আমাৰ আৰু বৰ্গমূল চিনটো আমাৰ এইটো 1764। এতিয়া কিমান হ'ব, এটা আমি মৌলিক উৎপাদক কৰিলোঁ। 2 কেইটা আছে 2টা, 2 স্কোৱাৰ কৰা। 3 কেইটা আছে 2টা স্কোৱাৰ। 7 কেইটা আছে 1 2 2টা। তেনেহ'লে ইয়াত একে আমাৰ স্কোৱাৰ আছে। তেনেহ'লে আমি এনেকৈ লিখিব পাৰোঁ 2 3 7। তেনেহ'লে এই চিনটো আমাৰ বিশেষকৈ এই চিনটো আমাৰ 1/2 হয়। 1/2 হ'লে আমি 1/2 লিখিলোঁ আৰু ইয়াতো আমাৰ 2 আছে, 2 লিখিলোঁ। তেনেহ'লে 2টো কেঞ্চেল, 1 থাকি গ'ল, হয়নে? তেনেকৈ আমি কৰিব লাগে। দেখাব নালাগে, তোমালোকে মনত ৰাখিলেই হ'ল। এই ৰুট অভাৰ চিনটোৰ মিনিংটো আমাৰ কিমান হয়, নাম্বাৰ হিচাপে 1/2। তেনেহ'লে 2 3 জাৰ 6, 6 7 জাৰ 42। তেনেহ'লে 1764 বৰ্গমূল কিমান আমাৰ 42। তেনেকৈ কৰিলে হ'ল। এতিয়া নেক্সট চোৱা 2 নম্বৰটো 9216। একে পদ্ধতি আমাৰ মৌলিক পদ্ধতিৰে কৰিম। এইটো আমাৰ এটা যুগ্ম সংখ্যা। কিমান হ'ব, 2ৰে 9216 হৰণ কৰিলে 4608। হৰণ কৰাটো সকলোৱে জানে বুলি ভাবিছোঁ। আকৌ এইটো যুগ্ম সংখ্যা কিমান যাব 2304। আকৌ যুগ্ম হোৱাৰ লগে লগে আকৌ কাৰণ 2304টো এটা যুগ্ম সংখ্যা, হৰণ কৰিলে কিমান হ'ব 1152। এইটো আমাৰ যুগ্ম সংখ্যা 2 1152। আকৌ 5টোক 2ৰে হৰণ কৰিলে কিমান যাব 576। 576টো আমাৰ যুগ্ম। আকৌ আটাইতকৈ সৰু যুগ্ম মৌলিক সংখ্যাটো হৈছে আমাৰ 2। 2ৰে হৰণ কৰি যাব লাগে। কিমান হ'ব 288। আকৌ 288টো আমাৰ যুগ্ম। আকৌ 2ৰে হৰণ কৰিম কিমান হ'ব 144 হৰণ কৰিলে। আকৌ 144টো আমাৰ যুগ্ম। আকৌ 2ৰে হৰণ কৰোঁ 72। আকৌ 2ৰে হৰণ কৰোঁ
7 2 to 36 আকৌ 36 টো 2 ৰে হৰণ কৰিলে আমাৰ 18 18 টো 2 ৰে হৰণ কৰিলে 9 আকৌ এটো 9 টা আমাৰ অযুগ্ম হয় আৰু 2 এর পিছৰ আমাৰ মৌলিক সংখ্যাটো 3 তেনেহলে 3 3 গুণ 9 এটা তেনেহলে আমাৰ 9216 এর বর্গমূল কিমান হ'ব বর্গমূল চিহ্নটো দিলো 2 প্ৰথম দুটাটো আমি 2 স্কয়ার লিখিলো আকৌ 1 2 এনেকে 2 স্কয়ার আকৌ 2 স্কয়ার আকৌ 2 স্কয়ার আকৌ 2 স্কয়ার আকৌ 3 কেইটা আছে দুটা 3 স্কয়ার বা তোমালোকে এনেকৈ ল'ব পাৰে এইবোৰ নিলিখাকে 1 2 3 4 5 6 7 8 9 10 10টা আছে 10 হলে আমাৰ আধাটো ললে হল 10 ৰ আধা আমাৰ 5 5 লৈ পিনি 2 কেইটা ল'ব লাগিব দিতে 5টা তেনেহলে 5টা 1 2 3 4 5 আকৌ 3 স্কয়ার 3 কেইটা দুটা তাৰ আধাটো এটা কিমান হ'ব আমাৰ 2 2 4 4 2 গুণ 8 8 2 16 16 2 32 32 into 3 কিমান 96 তেনেহলে 9216 এর বর্গমূল কিমান 96 নেক্সট আমাৰ 7744 এতিয়া আকৌ হৰণ কৰিম 7744 আটাইতকৈ সৰু যুগ্ম সংখ্যাটো 2 যেহেতু 7744 এটা যুগ্ম সংখ্যা 2 এৰে কৰিলে কিমান হ'ব 3872 আকৌ 3872 টো আমাৰ যুগ্ম সংখ্যা 2 এৰে হৰণ কৰিলে কিমান হ'ব 1936 আকৌ 2 এৰে হৰণ কৰিলে 968 96 টো যুগ্ম যেতিয়ালৈকে যুগ্ম সংখ্যা পাই থাকা তোমালোকে 2 এৰে হৰণ কৰি থাকিলে হল 484 আকৌ 2 এৰে 242 আকৌ 2 এৰে 121 21 2 এটা যুগ্ম হোৱাৰ লগে লগে আমাৰ 2 ৰ কাম শেষ হ'ল আমি 3 3ৰেও নেযায় এটো 21 টো তোমালোকে জানাই আৰু 11 11 21 তেনেহলে 7744 বর্গমূল কিমান এটা 2 কেইটা আছে 1 2 3 4 5 6 6 লে 6 এর আধা 3 3টা ললে হল এটো তারপর 11 কেইটা আছে দুটা এটা ললে হল 2 2 4 4 2 8 8 into 8 into 11 88 এইটো এবাৰ আৰু ভালকৈ চোৱা 2 এৰে প্ৰথম হৰণ কৰিলে 3872 2 এৰে 1936 2 এৰে আকৌ 968 2 এৰে আকৌ 484 2 এৰে আকৌ 242 2 এৰে 121 121 11 11 আমাৰ 21 আৰু 2 কেইটা আছে 1 2 3 4 5 6 6টা হোৱাৰ লগে লগে আধা ললে হ'ল 3টা 1 2 3 আৰু 11 দুটা আছে 2 এৰ আধা এটাই থাকিব 1 থাকে এইকাৰণে এটাই ল'ব লাগে 11 এটো পূৰণ কৰিলে আমাৰ ইনটু কৰিলে কিমান হ'ল 88 801 9801 9801 টো যুগ্ম হোৱাৰ কাৰণে আমাৰ আটাইতকৈ সৰু যুগ্ম মৌলিক সংখ্যা 2 এৰে হৰণ নেযায় তাৰ পিছত আমি 3 ৰে চাব লাগে 3 ৰে কিমান 3267 আকৌ 3 ৰে 3267 ক হৰণ কৰিলে আমাৰ 1089 আকৌ 3 ৰে যাব 363 আকৌ 3 ৰে যাব 121 আকৌ 121 টো সকলোৱে জানে 11 11 11 into 11 121 তেনেহলে আমাৰ 9801 ৰ বৰ্গমূল কিমান এক কেইটা আছে আমাৰ 4টা 1 2 3 4 4 আধা 2 আমি দুটা লম 3 3 into 3 আকৌ 11 into 11 এটা লম এটা কিমান হ'ব 3 3 9 9 into 11 99 এনেকৈ আমি মৌলিক পদ্ধতিৰে উৎপাদক বিশ্লেষণ কৰা বৰ্গমূল উলিয়া হয় এটা নেক্সট প্ৰশ্নটো কি কৈছে এতিয়া 5 নম্বৰটো কি কৈছে তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব এটো দিয়া আছে পূৰ্ণবৰ্গ আমি একেই পদ্ধতিৰ মৌলিক পদ্ধতিৰে আমি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে আমি
উলিয়াম এইটো একে আমি হৰণ কৰি গৈ থাকিম যাৰ আমাৰ জোৰ নাথাকে এইটোৱে আমি পূৰণ কৰিলে আমাৰ পূৰ্ণবৰ্গ হ'ব বুলি আমি গম পাম যদি তোমালোকৰ 6 নম্বৰটো আকৌ ঠিক হৰণ কৰিলে একেই কথা একেই পদ্ধতি মুঠতে লিখাটো পূৰণৰ ঠাইত হৰণ লিখিলে হ'ল বা হৰণৰ ঠাইত পূৰণ বুলি যদি কয় পূৰণ লিখিলে হ'ল এতিয়া আমি কেনেকৈ কৰোঁ দেখুৱাম কিমান আছে 1 5 2 5 এতিয়া আমি আকৌ মৌলিক পদ্ধতিৰে কৰিম 1 5 2 5 এতিয়াতো চোৱা আটাইতকৈ সৰু আমাৰ মৌলিক সংখ্যাটো 2 এইটোতো 2ৰে হৰণ নাযায় কিয়নো 1 5 2 এটা অযুগ্ম সংখ্যা 2টো নাযায় কাৰণে 3টো চান 3ৰো আমাৰ হৰণ নাযায় 4টো আমাৰ মৌলিক সংখ্যা নাযায় নহয় এটা 5 ইয়াত 5 থাকিলে আৰু বা 0 থাকিলে জানিবা এইটো সদায় 5ৰে হৰণ যায় 5ৰে কৰিলে আমাৰ 3 0 5 হ'ল হৰণ কৰিলে আকৌ 5ৰে 5ৰে 36 আকৌ 6 1 যায় 5 1 যায় 561 আৰু 61টো আমাৰ মৌলিক সংখ্যাটো 1ৰ বাদে বেলেগৰে হয় আমাৰ হৰণ নাযায় তেনেহ'লে আমাৰ কি হ'ল 1 5 2 5 ইকুৱেল টু 5 কেইটা দুটা আৰু ইনটু 61 তেনেহ'লে আমাৰ ইয়াৰ কাৰ জোৰ নাই কাৰ স্কোৱাৰ নাই 61 তেনেহ'লে আমাৰ 1 5 2 5ক 61ৰে পূৰণ কৰিলে এটা পূৰ্ণবৰ্গ হ'ব এনেকৈ লিখিলে হ'ল এতিয়া নেক্সট প্ৰশ্নটো 2 নম্বৰটো কি আছে 1008 2ৰে কৰিলে 50 ফৰ হৰণ কৰিলে আকৌ 2ৰে 50 ফৰ হৰণ কৰিলে 252 আকৌ 2ৰে 252 হৰণ কৰিলে 126 আকৌ 2ৰে 63 আকৌ 63 অযুগ্ম সংখ্যা এখানে 2ৰে হৰণ নাযায় 3 তাৰ 2ৰ পিছৰ মৌলিক সংখ্যাটো আমাৰ 3ৰে 21 আকৌ 3ৰে 21ক হৰণ কৰিলে 7 3 7 যায় 21 এতিয়া চোৱা 1 2 3 4 5 2 কেইটা আছে 4টা 3 কেইটা আছে দুটা বৰ্গ বুলি ক'লে আমি এনে বুজাওঁৱে আৰু স্কোৱাৰ তেনেহ'লে এই 2ৰ জোৰ আছে 3ৰো জোৰ আছে জুৰীয়াৰ বাবে আছে 7টোৰ আমাৰ জোৰ নাই তেনেহ'লে আমি কি সংখ্যা পূৰণ কৰিব লাগিব আমাৰ 7 তেনে 1008 2 স্কোৱাৰ 3 স্কোৱাৰ ইনটু 7 তেনেহ'লে আমাৰ 7ৰ স্কোৱাৰ নাই এইকাৰণে আমাৰ 1008ক 7ৰে পূৰণ কৰিলে এটা পূৰ্ণ বৰ্গ হ'ব এনেকৈ লিখিলে হ'ল এতিয়া নেক্সট আমাৰ প্ৰশ্নটো হৈছে 2028 3 নম্বৰ 2028 আমাৰ 2028টো আমাৰ যুগ্ম তেনেহ'লে কিমান হ'ব 2ৰে হৰণ কৰি যাম 1014 আকৌ 2ৰে হৰণ কৰিম কিমান হ'ব 507 আকৌ 507 অযুগ্ম হ'লে আমাৰ 2ৰে হৰণ নাযায় 2ৰ পিছৰ মৌলিক সংখ্যাটো হৈছে আমাৰ 3 তেনেহ'লে 3ৰে কৰিলে 169 তাৰপৰা 169 13ৰে যায় আৰু 13 ইনটু 13 তেনেহ'লে আমাৰ 2028 ইকুৱেল কিমান হ'ল 2 স্কোৱাৰ যাৰ যাৰ জোৰ আছে আগতে লিখি লওঁ 13 স্কোৱাৰ আৰু 3টো আমাৰ অকলৰীয়াকৈ আছে এইকাৰণে আমাৰ কি সংখ্যা পূৰণ কৰিম এতিয়া আমি 3 এতেকে 2028ক 3ৰে পূৰণ কৰিলে এটা পূৰ্ণ বৰ্গ হ'ব এইটো এতিয়া নেক্সট 4 নম্বৰ প্ৰশ্নটো কি আছে আমাৰ 768 আকৌ একে মৌলিক উৎপাদক পদ্ধতিৰে কৰি যাম 768 যুগ্ম সংখ্যা 2ৰে হৰণ কৰিলে 384 আকৌ 2ৰে হৰণ কৰিম 192 আকৌ 2ৰে হৰণ কৰিলে 96
আকৌ 2ৰে হৰণ কৰিলে 48, আকৌ 2ৰে কৰিলে 20, হৰণ কৰিলে 24, আকৌ 2ৰে 24 12, আকৌ 2ৰে 6, 2ৰে আকৌ 3, হৰণ কৰিলে 2, 3 গুণ 6, 2 3 জাৰ 6। এতিয়া 1 2 3 4 5 6 7 8, 2টো আমাৰ যুগ্ম হিচাপে আছে, 8টা আছে, আকৌ 3টো আমাৰ অকলৰীয়া হ'ল। তেনেহ'লে আমি ডাইৰেক্ট লিখি দিলেই হ'ল 7 6 8ক 3ৰে পূৰণ কৰিলে এটা পূৰ্ণ বৰ্গ হ'ব। ইমানে জাষ্ট একেই, যাৰ জোৰ নাথাকে ইয়াৰে পূৰণ কৰিব লাগে। ইয়াত নেক্সট প্ৰশ্নটো হৰণ কৰাৰ কথা কৈছে, একেই পদ্ধতি, যাৰ জোৰ নাই পূৰণৰ ঠাইত হৰণ লিখিলে হৈ যায় আমাৰ। এতিয়া নেক্সট প্ৰশ্নটো চোৱা। নেক্সট 6 নম্বৰটো আছে, তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে আমি হৰণ কৰিলে এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব। একেই পদ্ধতিৰে কৰিম। 4 6 8 মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে কৰিছোঁ। কিমান হ'ব? 2 3 4, আকৌ 2 3 4টো যুগ্ম, হৰণ কৰিলোঁ 1 1 7, 1 1 7টো অযুগ্ম হোৱাৰ লগে লগে 2ৰে হৰণ যায়, 2ৰ পিছৰ মৌলিক সংখ্যাটো 3, 3ৰে কৰিলে 39, আকৌ 3ৰে কৰিলে 13। ইয়াত দেখিছেনে? এতিয়া 2ৰো জুৰীয়া হ'ল, 3ৰো জুৰীয়া হ'ল, 13ৰ জুৰীয়া নাই। এনেহ'লে কি লিখিম? 4 6 8ক 13ৰে হৰণ কৰিলে পূৰ্ণ বৰ্গ হ'ব। একেই 5 আৰু 6টো আগৰটো পূৰণ আছিলে, যেনিবা ইয়াত হৰণ বুলি। হৰণ কৰিলে পূৰ্ণবৰ্গ হ'ব, এনেকৈ লিখিলেই হ'ল। নেক্সট এটা 2 নম্বৰটো আমাৰ আছে 1 5 8 4। এটা 1 5 8 4 হৰণ কৰি গ'লে হ'ল 1 5 8 4টো যুগ্ম, হৰণ কৰিলে 792, 2ৰে, আকৌ 2ৰে 792 হৰণ কৰিলে 396, আকৌ 396 2ৰে হৰণ কৰিলে 198, আকৌ 2ৰে 198ক হৰণ কৰিলে 99, 99টো অযুগ্ম হ'ল, অযুগ্ম হোৱাৰ লগে লগে 2ৰে হৰণে যায়, কিহেৰে যাব? আমাৰ 3ৰে কিমান যাব? 33, আকৌ 3ৰে 11। ইয়াত দেখি এটা গম পালে নহয়, কাৰ জোৰ নাই? জুৰীয়া বাবে নাই, 11। তেনেহ'লে কি হ'ব? 1 5 8 4ক 11ৰে হৰণ কৰিলে পূৰ্ণবৰ্গ হ'ব। এইটো এতিয়া নেক্সট 3 নম্বৰটো চাওঁ। 3 নম্বৰটো কি আছে? 2 6 4 5, 2 6 4 5, 2 6 4 5, একৰ সংখ্যাটো 5 আছে, আমি 5ৰে কৰিম। 5ৰে কৰিলে কিমান হয়? 529, 529টো আমাৰ 23 × 23। তেনেহ'লে ইয়াত কাৰ জোৰ নাই? আমাৰ অকল 5ৰ নাই। তেনেহ'লে ইয়াত 2 6 4 5ক 5ৰে হৰণ কৰিলে পূৰ্ণ বৰ্গ হ'ব। এতিয়া নেক্সট 4 নম্বৰটো। 4 নম্বৰটো কি আছে? 1 6 2 0। আমি হৰণ কৰি যাম 1 6 2 0, যুগ্ম 2ৰে 8 1 0, আকৌ 2ৰে 4 0 5, আকৌ 5 থকাৰ লগে লগে 5ৰে যাব, আৰু 5ৰে 81, 3ৰে 27, আকৌ 3ৰে 9, 9 3 × 27, আকৌ 3 3 × 9। ইয়াত চা 2 কেইটা আছে? 2টা জুৰীয়া বাবে আছে। 3 কেইটা আছে? 1 2 3 4 জুৰীয়া বাবে আছে। ইয়াত 5 অকলৰীয়াকৈ আছে। তেনেহ'লে কি সংখ্যা পূৰণ কৰিম আমি? 1 6 2 0ক 5ৰে হৰণ কৰিলে
পূৰ্ণবৰ্গ হ'ব। এইটো অলপ হ'লেও বুজি পাইছা বুলি ভাবিছোঁ। এতিয়া আমি নেক্সট প্ৰশ্নটোলৈ যাওঁ। নেক্সট প্ৰশ্নটো আমাৰ 7, তলৰ দশমিক সংখ্যাবোৰৰ বৰ্গমূল নিৰ্ণয় কৰা। মই আগতে কৈছিলোঁ আমাৰ বৰ্গমূল উলিওৱা দুটা পদ্ধতি আছিলে। এটা আছিলে আমাৰ মৌলিক উৎপাদক বিশ্লেষণ আৰু এটা হৰণ পদ্ধতি। আমি ইয়াত দশমিকৰ অংকবোৰ বৰ্গমূলটো আমি এতিয়া হৰণ পদ্ধতিৰে কৰি দেখুৱাম। আগৰ পদ্ধতিও কৰিব পাৰা। ইয়াত দশমিক চা সদায় দুটাৰ পিছত আছে, ইয়াত দুটাৰ পিছত দুটাৰ আগত থকাৰ কাৰণে বৰ্গমূল লোৱাৰ লগে লগে এটা হৈ যাব। একে পদ্ধতিও তোমালোকে কৰিব পাৰা, কিন্তু এই হৰণ পদ্ধতিটো শিকাটো অতি দৰকাৰী। সেইকাৰণে আমি এই পদ্ধতিটো তোমালোকক শিকাই দিছোঁ। বা তোমালোকে আগৰ মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি কৰিলে হ'ল, ইয়াত কাৰণ মেনশ্যন কৰা নাই কি পদ্ধতি। এতিয়া মই হৰণ পদ্ধতিৰে কৰিম। হৰণ পদ্ধতিৰে বৰ্গমূল উলিয়া। কিমান আছে প্ৰথম কুৱেশ্যনটো আমাৰ 1 নম্বৰটো 112.25। এতিয়া আমি কেনেকৈ কৰিম হৰণ পদ্ধতিটো 12.25। ইয়াত চা মাজত দশমিক আছে। দশমিকৰ আগৰখিনি সোঁফালৰ পৰা বাওঁফাললৈ জুৰীয়াভাৱে ল'ব লাগে। আকৌ দশমিকৰ পাছৰখিনি বাওঁফালৰ পৰা সোঁফাললৈ ল'ব লাগে। ইয়াত চোৱা জুৰীয়াভাৱে ল'ব লাগে। ইয়াত এইটো জুৰীয়া, ইয়াতো আমাৰ জুৰীয়া হৈ আছে। তেনেহ'লে ইয়াত আমাৰ 2 আছে আৰু 12 আছে। 12 হ'লে আমাৰ এতিয়া তোমালোকে নিজে ভাবিব লাগিব কোনটো সংখ্যা দুবাৰ বৰ্গ কৰিলে 12ৰ ওচৰ হ'ব। ডাঙৰটো ল'ব নোৱাৰা, ভালকৈ শুনা। একে সংখ্যা যেনিবা 2 স্কোৱাৰ কৰিলে 4 হয়, 3 স্কোৱাৰ কৰিলে 9 হয়, 4 স্কোৱাৰ কৰিলে 16। এতিয়া ইয়াত 12 আছে, 12টো 16তকৈ সৰু, সেইকাৰণে আমি 4 ল'ব নোৱাৰোঁ, 9 ল'ম আৰু 3 ল'ম। 3 স্কোৱাৰ কৰিলে আমাৰ 9 হয়, 12ৰ ওচৰৰ যায়। কাৰণ 4 লোৱাৰ লগে লগে 16 হৈ যায়। 12কৈ 16টো ডাঙৰ হয়, ডাঙৰটো আমি ল'ব নোৱাৰোঁ। 3 ইয়াত যদি 3 লৈছোঁ, আমি ইয়াতো 3 ল'ম। তেনেহ'লে কিমান হ'ব 3 স্কোৱাৰ কৰা 3 3 জাৰ 9। এতিয়া 12ৰে 9ক মাইনাছ কৰা, হৰণ কৰা, যেনে কিমান হ'ব 3। আৰু এইটো আমি দশমিকৰ ওচৰ পালোঁ, ইয়াত দশমিকটো দিলেই হ'ল। তাৰপিছত জুৰীয়াভাৱে দশমিকৰ পাছৰখিনি কি হ'ব, জুৰীয়াভাৱে আমাৰ নামি আহিব 2 5। তাৰপিছত এই 3 আৰু এই 3টো যোগ কৰিব লাগে, কিমান হ'ব আমাৰ 6। এতিয়া ইয়াত আকৌ 32 আছে। এটা 6ৰে ইনটু কৰি কি অংকীয়া ইনটু কৰি 32ৰ ওচৰ যাব। তেনেহ'লে কিমান হ'ব 6 5 জাৰ 30। কাৰণ 6 6 জাৰ 36 হয়। ডাঙৰটো ল'ব নালাগে, সৰুটো ল'ব লাগে। 6 5 জাৰ 30। আৰু ইয়াত যদি 5 লোৱা, তোমালোকে ইয়াতো 5 ল'ব লাগিব। তেনেহ'লে কিমান হ'ব 3 2 5, কাৰণ ইয়াত শূন্য থাকিব লাগিব। তেনেহ'লে আমি বৰ্গমূল কি পালোঁ 3.5। 12.25ৰ বৰ্গমূল কিমান হ'ব 3.5। এনেদৰে আমি হৰণ পদ্ধতিৰে কৰা হয়। তোমালোকে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিও কৰিব পাৰা, কাৰণ আগতে এইবোৰ তোমালোকে শিকি অহা যায়, সেইকাৰণে আমি ৰিপিট কৰিছোঁগৈ। এতিয়া নেক্সট 2 নম্বৰটো কি আছে 2 4 24 পইণ্টৰ পিছৰখিনি এটা এটাকৈ পৰা হয় 0 আৰু 1। তেনেহ'লে চোৱা 2 4.01 জুৰীয়াভাৱে ল'লোঁ। ইয়াতো জুৰীয়াভাৱে আছে, ইয়াতো জুৰীয়াভাৱে আছে। এতিয়া 24 4 স্কোৱাৰ কৰিলে আমাৰ 16 হয়, 5 স্কোৱাৰ কৰিলে আমাৰ 25। আমি ডাঙৰটো ল'ব নোৱাৰোঁ। 4 4 4 ইয়াতো 4, কিমান হ'ল আমাৰ 4 4 জাৰ 16। তেনেহ'লে 24ৰে 16ক মাইনাছ কৰিলে 14ৰ পৰা 6 গ'লে 8। আৰু মই কি কৈছিলোঁ, আৰু দশমিকটো পালোঁ, ইয়াত দশমিকটো দিলোঁ, আৰু দশমিকৰ পিছৰখিনি জুৰীয়া হিচাপে আহিব। আৰু এই 4 4টো প্লাছ কৰা 8 হ'ল, কিমান যাব এতিয়া 80ৰ ওচৰতো 8 9 জাৰ 9 বাৰ যাব।
ওচৰটো ল'ব লাগে ইয়াতো ইয়াত 9 দিয়াৰ লগে লগে ইয়াতো 9 দিব লাগে কিমান হ'ব 801 হ'বগে 89 তোমালোকে চোৱা 89 into 9 9 জাৰ 81 আকৌ 8 বেলেঞ্চ থাকিলে 8 9 72 তো 801 একে হৈছে তেনেহ'লে ইয়াত শূন্য হ'ল এতিয়া 2401 ৰ বৰ্গমূল কিমান পালা 4.9 এইটো এনসাৰ এতিয়া নেক্সট প্ৰশ্নটো চোৱা তোমালোকে ভালকে চাই যাবা এটা 146.41 এতিয়া আমি ইয়াৰ হৰণ পদ্ধতিৰে বৰ্গমূল কৰিম জুৰিয়াভাৱে এৰিয়াৰ জোৰ আছে ইয়াৰ নাই এখানে প্ৰথম আমি 1 টো এম কৰিব লাগিব এতিয়া 1 টো আমি 1 আছে কাৰণে 1 টো স্কয়াৰ কৰিলে আমাৰ 1 হয় কাৰণ 2 স্কয়াৰ কৰিলে 4 হয় ডাঙৰটো ল'ব নোৱাৰো এখানে 1 টো 1 এটো তাৰ পিছত আমি এটা জুৰিয়াভাৱে নমাই নিম 4 6 এটা এই দুটা প্লাস কৰি 1 + 1 2 2 এতিয়া এইটো প্ৰথম এটাটো চাব লাগে আগৰ পা যেনেকৈ চাইছো 4 আছে তেনেহলে কিমান হ'ব 2 2 গুণ 4 ইয়াত 2 দিয়াৰ লগে লগে ইয়াতো আমি 2 দিব লাগিব কিমান হ'ব 20 22 46 44 এটো দা 44 এটা 6 পৰা 4 গলে 2 থাকিলে এতিয়া আকৌ কোনটো প্লাস কৰিম একটো অলৰেডি প্লাস কৰা হলে এই 1 ৰ লগত এতিয়া আমি এই 22 টো এই 2 ৰ লগত প্লাস কৰিম কিমান হ'ব আমাৰ কিমান হ'ব 22 + 2 1 টো নহয় 1 টো অলৰেডি আমাৰ প্লাস কৰা হল 24 আৰু দশমিকৰ ওচৰ পালে দশমিকটো ইয়াত দিলো তাৰ পিছত দশমিকৰ পিছৰটো জুৰিয়াভাৱে নামি আহিলে আমাৰ 4 1 এটা 24 আছে 24 ৰ ওচৰটো আমাৰ কি হয় 1 হয় আৰু আমাৰ 1 ইয়াতো আমি 1 দিব লাগে 241 into 1 241 0 এনে ধৰে কৰা হয় এতেকে 14614 ৰ বৰ্গমূল কিমান পাৰো 12.1 এটো এনসাৰ এতিয়া নেক্সট 4 নম্বৰটো 102.01 একে পদ্ধতিৰে আমি কৰিম হৰণ পদ্ধতিৰে এটো জুৰিয়াভাৱে 01 টো আছে 0 টো আছে আৰু 1 টো কলৰে থাকিলে এটা 1 ৰ ওচৰটো আমাৰ 1 হ'ল 1 ৰ বৰ্গ কৰিলে আমাৰ 1 হয় 1 0 টো নামি আহিলে আৰু কি কৰা হয় ইয়াৰ পিছত এই দুটা প্লাস কৰা হয় কিমান হ'ব 2 ইয়াৰ আকৌ 0 আছে তেনেহলে 2 লগত 0 টোৱে হ'ব আৰু ইয়াত 0 দিয়াৰ লগে লগে ইয়াতো আমাৰ 0 কিমান হ'ব 20 into 0 0 হৈ থাকিলে আমাৰ এটো 0 কিমান হ'ব 2 আৰু দশমিকৰ ওচৰ পালোগে ইয়াৰ আমি দশমিকটি দিলো আৰু দশমিকৰ পিছৰটো আমাৰ জুৰিয়াভাৱে আহিব আৰু কোনটো প্লাস কৰিম 20 ৰ লগত 0 টো 1 টো অলৰেডি হৈ গল তেনে 20 ৰ লগত 0 প্লাস কৰিলে আমাৰ কিমান হয় এতিয়া ইয়াতো আমাৰ 20 ৰ লগত 0 প্লাস কৰিলে 20 হ'ল আৰু 20 এতিয়া 20 এই দুটা ওচৰটো চালে আমি 1 হ'ব তেন্তে ইয়াত 1 দিলো ইয়াতো দিব লাগিব 201 0 এতিয়া আমাৰ 10201 ৰ বৰ্গমূল কিমান পালো 10.1 এটো এনসাৰ এনেকৈ আমি হৰণ পদ্ধতিৰে বৰ্গমূল উলিয়া হয় এতিয়া নেক্সট প্ৰশ্নটো চোৱা এইটো আমাৰ অপচনাল আছে তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ অযুগ্ম সংখ্যাৰ বৰ্গ অযুগ্ম সংখ্যাই হয় তোমালোকে জানাই এতিয়া চোৱা ইয়াত কোনটো অযুগ্মভাৱে আছে 256 টো যুগ্ম 546 টো যুগ্ম 754 টো যুগ্ম ইয়াৰ অযুগ্ম কি থাকিলে আমাৰ 169 ইয়াতে মই টিক কৰি দিছো 169 আকৌ
তলৰ কোনটোৰ একক স্থানত 1 থাকিব অলৰেডি শিকোৱা হ'ল কেনেকৈ কৰিছিলোঁ আমি ইয়াত বৰ্গ আছে 19 স্কোৱাৰ ইয়াৰ এককৰ স্থানৰ সংখ্যাটো কি আছে 9 9 হ'লে 9 স্কোৱাৰ কৰিলে 81 81 হ'লে 1টো আমাৰ এককৰ স্থানত পৰে 34 টো চোৱা আকৌ ঠিক তেনেকৈ 4 স্কোৱাৰ কৰিলে 16 16 হ'লেতো আমাৰ 6টো 1 থাকিব লাগিব আকৌ 8টো স্কোৱাৰ কৰিলে 64 ইয়াতো 4 থাকে এককৰ স্থান আৰু 0 তেনেহ'লে আমাৰ এককৰ স্থানটো কোনটোত হয়গৈ আৰু 1 থকাটো আমাৰ 19 কিয়নো 90 স্কোৱাৰ কৰিলে 81 হয় আৰু 81 1টো আমাৰ এককৰ স্থান ঠিক তেনেকৈ আৰু 6 নম্বৰটো 18 স্কোৱাৰ আৰু 19 স্কোৱাৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে অলৰেডি স্বাভাৱিক সংখ্যা শিকাই থৈছিলোঁ মই এইটো 18 আৰু 19 সৰু সংখ্যাটো কি 18 18টো আমি 2ৰে পূৰণ কৰি দিলে আমাৰ ৰিজাল্টটো ওলাই যায় কিমান হ'ব 2 × 18 36 এইটো তেনেকৈ ইয়াত মই লিখি দিছোঁ এতিয়া 8 নম্বৰটো আমাৰ 8ৰ এইটো আমাৰ পৰিছিলে তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যা তেনেহ'লে আমাৰ 2 নম্বৰ অপশ্যনটো আছিলে 169 এক্সামত এই কুৱেশ্যনবোৰ প্ৰায় আহে অপশ্যনত বি তলৰ কোনটো এককৰ স্থানত 1 থাকিব বুলি কোৱাটো আমাৰ 19 স্কোৱাৰটো আছিলে চিটো আমাৰ 18 স্কোৱাৰ আৰু 19 স্কোৱাৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে তেনেহ'লে মই অলৰেডি কোৱা আছিলে আমাৰ টুৱাইচ n মানে n স্কোৱাৰ আৰু n + 1 স্কোৱাৰ আছিলে তেতিয়া ইকুৱেলটো কি আছিলে আমাৰ টুৱাইচ n মানে সৰুটো লোৱা হয় তেনেহ'লে সৰুটো আৰু 18 আৰু 19 সৰুটো কোনটো আমাৰ 18 তেনেহ'লে 2ৰে পূৰণ কৰি দিলে আমাৰ হৈ যায় কিমান 2 × 18 36 অপশ্যনটো আমাৰ 2টো আছিলে এতিয়া তলৰ কোনটো বৰ্গ সংখ্যা নহয় বৰ্গ সংখ্যা হ'বলৈ আমাৰ এককৰ অংকটোৰ স্থানটো কি হ'ব লাগে আমাৰ 0 1 4 5 6 9 হ'ব লাগে ইয়াত এককৰ স্থান ইয়াত 1 আছে ইয়াত 2 আছে 6 আৰু 9 আমাৰ এককৰ স্থানটো 1 6 9 বা 0 4 থাকিব লাগে ইয়াত নথকাটো কোনটো আমাৰ 5 7 2 সেইকাৰণে আমাৰ বৰ্গ সংখ্যা নোহোৱাটো কোনটো আমাৰ 5 7 2 আকৌ ইটো 2025ৰ বৰ্গমূল কিমান 45 তেনেহ'লে 20.25ৰ বৰ্গমূল কি হ'ব আমাৰ দশমিক আছে দশমিকটো থকা কোনটো 4.5 ইয়াত দুটাৰ পিছত আছে ইয়াত বৰ্গমূল লোৱাৰ লগে লগে এটাৰ পিছতে থাকিব বা এটাৰ আগত থাকিব তেনেহ'লে কোনটো হ'ব আমাৰ 4.5 আৰু ডিটো আমাৰ 572 তেনে কোনটো বৰ্গ নহয় আমাৰ ডিটো 2 নম্বৰ 572 আৰু 2025ৰ বৰ্গমূল যদি 45 হ'লে 20.25টো কিমান হ'ব তেনেহ'লে আমি আকৌ এবাৰ মই হৰণ পদ্ধতিটো দেখাই দিছোঁগৈ এনচাৰটোত আমি গমেই পাওঁ 2 নম্বৰটো হ'ব 4.5 এতিয়া 20.25 এটা 4 কিমান হ'ল 16 20ৰে 16ক মাইনাছ কৰিলে কিমান 4 আৰু কি কৰিছিলোঁ এই দুটা প্লাছ কৰিছিলোঁ আমি 8 আৰু দশমিকটো ওচৰ পালোঁ আমি ইয়াত দশমিক দিলোঁ আৰু দশমিকৰ পিছৰটো জুৰীয়াভাৱে আমাৰ নামি আহিলে ইয়াত 42 8ৰ ওচৰটো সৰুটোতো ল'ব নোৱাৰে আমি দুটা সংখ্যা ল'ম ডাঙৰটো এতিয়া 8 5 * 40 তেনেহ'লে 5 ইয়াত 5 ইয়াত দিয়াৰ লগে লগে ইয়াতো দিলোঁ তেনেহ'লে কিমান হ'ব 4 2 5 85 × 5 40 42 হৈছেনে তেনেকৈ কৰা হয় মই কৰিলে 0 তেনেহ'লে 20.25ৰ বৰ্গমূল কিমান পালোঁ 4.5 এইটো আমাৰ আগৰ আমাৰ পুৰণা কিতাপত আমাৰ এইটো ৰিভিজন 2 হিচাপে আছিলে নতুন কিতাপত ৰিভিজন 1টো উঠাই দি এই ৰিভিজন 2টোকে আমাৰ 1 কৰা হৈছে আজি আমাৰ ৰিভিজন 1টো শেষ হৈছে
ইয়াৰ পিছত আমি ৰিভিজন 2টো পঢ়িম। ৰিভিজন 2ত আছে আমাৰ গণ আৰু গণমূল। মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম।